মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় শুনিব পাৰিছা যে ষ্টুডেণ্ট এজনে মামাক সুধিছে, মামা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব? তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 10 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তো এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলত ঘোষণা কৰা হ'ব। তো তোমালোকে 99% ধৰিব পাৰা যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলতেই ঘোষণা কৰা হ'ব। তো এতিয়া তোমালোকে ৰিজাল্টটো ক'ত চেক কৰিবা বা কেনেকৈ চেক কৰিবা? তো বিভিন্ন ৱেবছাইটো আছে, তো তোমালোকে ৱেবছাইটৰ পৰা চাব পাৰা বা তোমালোকে প্লে ষ্টৰত গৈ দুটা এপ আছে, এই দুটা এপত চাব পাৰিবা। প্ৰথমটো হৈছে এছএফ ৰিজাল্ট। তো তোমালোকে এই এপতো তোমালোকে চাব পাৰিবা, তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। বা তোমালোকে আৰু এটা এপ আছে, তো তোমালোকে এইটো এপ ডাউনলোড কৰিব পাৰিবা। এইটো এপ হৈছে তোমালোকে ইয়াতে দেখিব পাৰিছা যে ফাৰ্ষ্ট ৰিজাল্ট। তো এইটো এপতো তোমালোকে চাব পাৰিবা তোমালোকৰ ৰিজাল্ট। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই দুটা এপ ডাউনলোড কৰি ল'বা। এই দুটা এপত তোমালোকে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ ছাত্ৰ-ছাত্ৰীসকল, HSLC ৰিলেটেড যিকোনো বিষয়ে আপডেট আমাৰ এডুকেশ্যন আছাম চেনেলটোৰ জৰিয়তে দিয়া হয়। তো সেইকাৰণে কৈছো, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এছএফ ৰিজাল্ট আৰু ফাৰ্ষ্ট ৰিজাল্ট এই দুটা এপ ডাউনলোড কৰি ৰাখিবা। যেতিয়াই ৰিজাল্ট দিয়া হয়, তো তোমালোকে এই দুটা এপত ধুনীয়াকৈ চাব পাৰিবা। তো এই দুটা এপ ডাউনলোড কৰি ৰাখিবা। আৰু তোমালোকৰ যদি কিবা ডাউট বা কনফিউজন থাকে, তেনেহ'লে তোমালোকে কমেণ্টত জনাবা। মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে SMS কৰি কৈছিলা যে ছাৰ গ্ৰেজ মাৰ্ক দিব নেকি বা গ্ৰেজ মাৰ্ক কিমান দিব? তো ছাত্ৰ-ছাত্ৰীসকল, তাৰ ওপৰত 2-3টা ভিডিঅ' দিয়া আছে। তো তোমালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই, তেনেহ'লে তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক এটা কৰা নাই, তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা।